লিটাৰ পানী এই অঞ্চলৰ মানুহখিনি ইমান কষ্ট কৰি কেনেকৈ এই জ্বৰ অঞ্চলত ভাগ কৰে মই তাকেই আজি মই ভাবি আছোঁ ইমান কষ্ট কেনেকৈ আছে মানুহখিনি হয়তো আতংকিত হৈ পৰিছোঁ ইমান পানীৰ মানুহখিনি কেনেকৈ থাকে বাপৰে ইমান কষ্টত আছে মানুহখিনি যিয়ে নহওক মানুহখিনি বৰ কষ্টত আছে মই আজি এইখন ভিডিঅ' কৰোঁতে অসম চৰকাৰক লৈ আহ্বান জনাম এই অঞ্চলৰ মানুহখিনিক অলপ দৃষ্টি নজৰ দিয়ে যেন এই মানুহখিনি বৰ কষ্ট আছে মানুহখিনিক যেন অসম চৰকাৰে ভালকৈ দৃষ্টি নজৰ দিয়ে মানুহখিনি খাব পোৱা নাই ভাল পানী পোৱা নাই সেইখিনি যেন অসম চৰকাৰে নজৰ দিয়ে তাৰে বাবে মই অসম চৰকাৰক মই আহ্বান জনাইছোঁ আৰু জ্বৰ অঞ্চলৰ মানুহখিনি যি অধিকাৰ দিব লাগে সেই অধিকাৰখিনিও যেন বৰ জ্বৰ অঞ্চলৰ মানুহখিনি পায় তাৰ বাবে মই অসম চৰকাৰক মই অনুৰোধ জনাইছোঁ লগতে মোৰ হয়তো উপস্থিত আছে মোৰ সতীৰ্থ আমিনুল দা তেখেতে এই বানপানীৰ সমস্যা লৈ দুই এক কথা ক'বলৈ মই তেখেতক অনুৰোধ জনাইছোঁ হয় কৰিম ধন্যবাদ কেমেৰা পাৰ্চন মিণ্টুদাৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ টুটা নিউজ চেনেলত আৰু আপোনালোকক যেনেদৰে আমাক কৰিমে কৈছে ঠিক তেনেদৰে তেনেকুৱা পৰিস্থিতি বৰ্তমান অসমৰ ভয়াৱহ পৰিস্থিতি আৰু যি পৰিস্থিতি বৰ্তমান বানপানী অসমত